নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ যিকেইটা দীঘল উত্তৰৰ প্ৰশ্ন আছে, সেই প্ৰশ্নকেইটাৰ আজিৰ এইটো ভিডিঅ' ক্লাছত আমি আলোচনা কৰিম। তোমালোকৰ এনেধৰণৰ প্ৰশ্নসমূহত এক্সামত 4 নম্বৰ নতুবা 5 নম্বৰকৈ আহিব। গতিকে আমি MCQ নতুবা শ্বৰ্ট কুৱেশ্যনছবিলাকত যিমান ফ'কাছ কৰোঁ, সমান্তৰালভাৱে আমি দীঘল উত্তৰৰ প্ৰশ্নকেইটাতো আমি ফ'কাছ কৰিব লাগিব। অ'কে, চ' প্ৰথম কুৱেশ্যনটো হৈছে যে বংগ বিভাজনে সৃষ্টি কৰা পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডলৰ বিষয়ে উল্লেখ কৰা। আমাক এই প্ৰশ্নটো যদি পৰীক্ষাত দিয়ে তেনেহ'লে মেক্সিমাম 2 নম্বৰ নতুবা 3 নম্বৰকৈ দিব, কিয়নো ইয়াত আমাক তিনিটা ভৌগোলিক সংমণ্ডলৰ বিষয়ে উল্লেখ কৰিবলৈ কৈছে। গতিকে আমি সেই ভৌগোলিক সংমণ্ডলৰ কেইটা নাম লিখিলেই হৈ যাব। অ'কে, আৰু সেইকেইটা হৈছে চট্টগ্ৰাম, ৰাজশ্বাহী আৰু ঢাকা। 2 নম্বৰ প্ৰশ্নটো মন কৰাচোন। ব্ৰিটিছৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। এতিয়া এনেধৰণৰ প্ৰশ্নবিলাকত তোমালোকৰ 4 আৰু 5 মাৰ্কছ কৰি আহিব। আৰু এটা কথা সদায় মনত ৰাখিবা, যেতিয়া তোমালোকৰ প্ৰশ্নটোৰ কিনাৰত দেখিবা যে 5 মাৰ্কছ নতুবা 4 মাৰ্কছ লিখা আছে, তেতিয়া এইটো কথা গম পাই যাবা যে 4 নম্বৰ যদি প্ৰশ্নটো দিয়া আছে তেনেহ'লে আমি 4টা পইণ্ট লিখিলেই হ'ব, আৰু 5 নম্বৰ যদি দিয়া আছে তেনেহ'লে আমি 5টা পইণ্ট লিখিব লাগিব। অ'কে, এটা ব্ৰিটিছৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। আৰু আমাৰ ইয়াত নম্বৰ দিছে 5 নম্বৰ। গতিকে আমি কেইটা পইণ্ট লিখিব লাগিব? 5টা পইণ্ট লিখিব লাগিব। অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকৰ গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। মন কৰাচোন, ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনে 1905 চনত শাসনৰ অসুবিধাৰ অজুহাত দেখুৱাই বংগপ্ৰদেশৰ বিভাজন কৰিছিল যদিও কিন্তু ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য বেলেগ আছিল। সেইটো সময়ত ব্ৰিটিছ ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনে এই বুলি কৈছিল যে বংগখন বহুত ডাঙৰ হোৱাৰ বাবে তাত ভালদৰে শাসন চলাব পৰা নাই। অ'কে, সেই তাৰ অসুবিধাৰ অজুহাত দেখুৱাই বংগ প্ৰদেশখনক বিভাজন কৰিছিল যদিও কিন্তু লৰ্ড নেথানিয়েল কাৰ্জন তথা ব্ৰিটিছৰ সেই বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কিন্তু বেলেগ আছিল। এতিয়া সেই উদ্দেশ্যকেইটা কি আছিল আমি ক্ৰম অনুসাৰে লিখি দিলে হৈ যাব। অ'কে, হিন্দু মুছলমানৰ মাজত যি একতা আছিল সেই একতা ভাঙি তেওঁলোকৰ জাতীয় চেতনাৰ বিকাশ ৰোধ কৰা। সেই সময়ত বংগদেশৰ মানুহৰ মাজত হিন্দু মুছলিম বুলি কথা নাই, প্ৰত্যেকজন ব্যক্তিৰ মাজতেই ব্ৰিটিছক উদ্দেশ্যি কিছুমান নেগেটিভ ফিলিংছ জন্মিছিলে। অ'কে, ব্ৰিটিছৰ বিৰুদ্ধে মানুহৰ মাজত এটা নেগেটিভ থিংকিং সোমাই গৈছিলে, আৰু সেইবাবে হিন্দু মুছলমানৰ মাজৰ যি একতা সেই একতাটো ভাঙিবৰ বাবে ব্ৰিটিছে বংগখনক বিভাজন কৰিবলৈ বিচাৰিছিলে। ভাৰতীয় জাতীয় আন্দোলনৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বাঙালী আৰু বুদ্ধিজীৱীসকলক সংখ্যালঘু অৱস্থালৈ ঠেলি দিয়া। 3 নম্বৰতে ৰাজনৈতিকভাৱে অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ অনুগত কৰি সমাজত সাম্প্ৰদায়িক বিভাজনৰ বীজ সিঁচি দিয়া। 4 নম্বৰ, ডিভাইড এণ্ড ৰুল নীতি অনুসৰি ভাৰতীয় সমাজত বিভাজন ঘটাই ব্ৰিটিছ সাম্ৰাজ্যক অধিক শক্তিশালী কৰা। ব্ৰিটিছৰ মূল উদ্দেশ্যই আছিলে ডিভাইড এণ্ড ৰুল, মানে ভাগ ভাগ কৰা আৰু শাসন কৰা। কথাটো বুজি পাইছানে? চ' তোমালোকে পৰীক্ষাৰ পেপাৰত যিটো প্ৰশ্ন আহিব, প্ৰশ্নটো কিনাৰত চাবা কিমান নম্বৰ দিয়া আছে। যদি 4 নম্বৰ দিয়া আছে তেনেহ'লে তোমালোকে এটা কথা মনত ৰাখিবা, যিকোনো এটা কুৱেশ্যনৰ ষ্টাৰ্টিং তোমালোকে কেনেকৈ কৰিবা। এতিয়া আমাক এই প্ৰশ্নটোত যি বুলি সুধিছিলে যে ব্ৰিটিছৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। আমি প্ৰথমতে এটা ইন্ট্ৰডাকশ্যন দি লৈছোঁ, 3টা লাইনৰ আমি এটা ইন্ট্ৰডাকশ্যন দি লৈছোঁ, আৰু তোমালোকে যদি বহীখনতো লিখা তেনেহ'লে মেক্সিমাম 3টা নতুবা 4টা লাইনেই হ'ব। অ'কে, চ' তাৰপিছত আমি পইণ্টকেইটা ইনক্লুড কৰি, মানে পইণ্টকেইটা লিখি শেষত আকৌ আমি এটা লাইন লিখিছোঁ যে কি এই উদ্দেশ্যসমূহেই বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল, যাৰ ফলত ভাৰতীয় জাতীয়তাবাদী আন্দোলনত নতুন দিশৰ সূচনা হয়। তো তোমালোকে এইটো ফৰ্মেট ফ'ল' কৰিবা, মানে ইন্ট্ৰডাকশ্যনটো দিবা, তাৰপিছত কনক্লুজনটো লগতে এড কৰি দিবা। বুজি পাইছা? ইয়াত ইংৰাজীটো লিখা আছে, যিসকলে বিচৰা লিখিব পাৰা।
বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা এনেধৰণৰ প্ৰশ্নবিলাকত 3 নম্বৰ নতুবা 4 নম্বৰে তোমালোকৰ মেক্সিমাম আহিব বংগ বিভাজন বিৰোধী আন্দোলনটোকেই স্বদেশী আন্দোলন বুলি কোৱা হৈছিল কিন্তু কিয় কোৱা হৈছিল কিয় বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিল 1903 চনৰ 6 ডিচেম্বৰত ভাইচৰয় লৰ্ড কাৰ্জনে বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু 1905 চনৰ 19 জুলাই তাৰিখে চৰকাৰে এই বংগ বিভাজনৰ পৰিকল্পনা ঘোষণা কৰে এই সিদ্ধান্তৰ বিৰোধিতাত বংগদেশৰ বিভিন্ন ঠাইত বহুতো সভা সমিতি অনুষ্ঠিত হয় জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোক এই আন্দোলনত অংশগ্ৰহণ কৰে আন্দোলনকাৰীসকলে ইংলেণ্ডৰ পৰা আমদানি কৰা সামগ্ৰী বৰ্জন কৰি স্বদেশত প্ৰস্তুত কৰা সামগ্ৰীৰ ব্যৱহাৰৰ সিদ্ধান্ত লয় বংগ বিভাজন বিৰোধী আন্দোলনৰ সময়ত এনেকুৱা হৈছিল সেই সময়ত যিসকল আন্দোলনকাৰী আছিল মানে যিসকলে আন্দোলন কৰিবলৈ ওলাই আহিছিল তেওঁলোকে কি কৰিছিলে যে ব্ৰিটিছে যিসমূহ প্ৰডাক্ট ইংলেণ্ডৰ পৰা আমদানি কৰি আমাৰ ইয়াত ভাৰতবৰ্ষত বিক্ৰী কৰিছিল সেইসমূহ বৰ্জন কৰিছিল মানে বিদেশী পণ্য বৰ্জন আমি আগৰ ক্লাছসমূহত ডিছকাশ্যন কৰি আহিছোঁ আমাৰ ভাৰতবাসীয়ে কি কৰিছিলে মানে যিসকলে আন্দোলন কৰিছিলে তেখেতলোকে কি কৰিছিলে যে ইংৰাজৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ বৰ্জন কৰিছিলে আৰু স্বদেশত প্ৰস্তুত কৰা যি সামগ্ৰী সেই সামগ্ৰীৰ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে মানে বিদেশী পণ্য বৰ্জন মানে বিদেশী সামগ্ৰী বৰ্জন কৰিছিলে আৰু স্বদেশী যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ গ্ৰহণ কৰিছিলে নতুবা সেই সামগ্ৰীসমূহৰ ব্যৱহাৰৰ সিদ্ধান্ত লৈছিলে দেশীয় উৎপাদিত বস্তুৰ প্ৰচলনে দেশপ্ৰেম আৰু আত্মনিৰ্ভৰশীলতাৰ ভাৱ জগাই তোলে এই আন্দোলনত স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী সামগ্ৰীৰ বৰ্জনক মূল আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছিল আৰু সেইবাবে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিল এই প্ৰশ্নটোত 4 নম্বৰ আহিব ইয়াত যি ধৰণে দিয়া গৈছে এই ধৰণে লিখো বুলি ক'লেও পাৰা নতুবা তোমালোকে যদি ইয়াৰ কিবা এটা নিজৰ ফালৰ পৰা মডিফিকেশ্যন কৰো ভাবা মডিফাই কৰিব যদি বিচাৰা অবভিয়াছলি কৰিব পাৰিবা মানে বংগ বিভাজন আন্দোলনৰ মূল আদৰ্শ কি আছিলে যে স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী সামগ্ৰীৰ বৰ্জন আৰু সেইবাবে পৰৱৰ্তী সময়ত এই আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিলে এইকেইটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কিন্তু পৰীক্ষা তোমালোকৰ সেম টু সেম এনেধৰণৰ প্ৰশ্ন কেইটা নাহিলেও ইয়াৰ ওচৰ পাজৰৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব আৰু এইটো প্ৰশ্ন চোৱাচোন স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে লিখা এনেধৰণৰ প্ৰশ্নবিলাকো তোমালোকৰ 4-5 নম্বৰৰ পৰীক্ষাত আহি থাকে আৰু খুব ইম্পৰ্টেণ্ট হয় এনেধৰণৰ প্ৰশ্নসমূহ স্বদেশী আন্দোলনে কেৱল মাত্ৰ আৰ্থ সামাজিক ক্ষেত্ৰতেই নহয় শিক্ষাৰ ক্ষেত্ৰতো গভীৰভাৱে প্ৰভাৱ পেলাইছিল আন্দোলনৰ সময়ত বিদেশী সামগ্ৰীৰ বৰ্জনৰ লগতে দেশীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি সচেতনতা বৃদ্ধি পাইছিল ইংৰাজ চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষা ব্যৱস্থাৰ বিকল্প হিচাপে জাতীয় শিক্ষাৰ প্ৰচলন আৰম্ভ কৰা হৈছিল সেই সময়ত যেতিয়া স্বদেশী আন্দোলন হৈছিল স্বদেশী আন্দোলনৰ সময়ত সেই আন্দোলনৰ প্ৰভাৱ কেৱল মাত্ৰ যে আৰ্থ সামাজিক ক্ষেত্ৰতেই যে পৰিছিল তেনে নহয় স্বদেশী আন্দোলনৰ প্ৰভাৱ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাতো পৰিছিল আৰু সেই সময়ত ভাৰতবৰ্ষত যিসকল শিক্ষাবিদ আছিল নতুবা যিসকল বিদ্যান লোক আছিল সেই লোকসকলে ইংৰাজৰ দ্বাৰা যি শিক্ষা হেতুমান পৰিচালিত কৰা হৈছিল সেই ইংৰাজৰ শিক্ষা ত্যাগ কৰি জাতীয় শিক্ষা ব্যৱস্থা তেখেতলোকে নিৰ্মাণ কৰিবলৈ বিচাৰিছিল 1905 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় স্থাপন কৰে এতিয়া বংগ জাতীয় বিদ্যালয় কোনে স্থাপন কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে স্থাপন কৰিছিল কিমান চনত 1905 চনত তাৰ পৰৱৰ্তী পৰ্যায়ত 1905 চনৰ 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় গঢ়ি তোলা হয় ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় ত্যাগ কৰি জাতীয় বিদ্যালয়ত ভৰ্তিৰ প্ৰৱণতা দেখুৱায় ফলস্বৰূপে 1906 চনৰ 11 মাৰ্চত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হয় এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয় মই হালধীয়া কালাৰত হাইলাইট কৰি দিছোঁ সৰুকৈ এটা শ্বৰ্ট নোট বনাই ল'বা যে ভাৰতীয় জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল 1906 মানে 1906 চনৰ 11 মাৰ্চত আৰু যিয়ে স্বদেশী শিক্ষাৰ বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মানে বিদেশী শিক্ষা মানে ইংৰাজৰ যিসমূহ শিক্ষা অনুষ্ঠান সেই শিক্ষা অনুষ্ঠানসমূহ সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্জন কৰিছিলে বয়কট শব্দটোৰ অৰ্থ নিশ্চয় বুজি পাইছা বয়কট কৰিছিলে আৰু সেই বছৰে অৰবিন্দ ঘোষে অধ্যক্ষ হিচাপে কলিকতাত জাতীয় কলেজ স্থাপন কৰে তদুপৰি পাটনাত বিহাৰ বিদ্যাপীঠ মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিশ্ববিদ্যালয় স্থাপন কৰা হয় সেই সময়ত কেৱল মাত্ৰ এইকেইখন বুলিয়ে নহয় বহু বিশ্ববিদ্যালয় বিভিন্ন ধৰণৰ কলেজ বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানৰ হেতু সময়ত স্থাপন হৈছিল
আৰু সেই সম্পৰ্কে তোমালোকে কিতাপখনত পঢ়িলেও পাবা আৰু এই আনচাৰটো খুব শ্বৰ্টকৈ দেখুওৱা গৈছে 3 নম্বৰ 4 নম্বৰৰ কাৰণে এইটো ছাফিচিয়েণ্ট হয় আৰু ইয়াত যদি তোমালোকে আৰু এড কৰোঁ বুলি ভাবা কিতাপখন চাই পিনে তোমালোকে কৰিব পাৰা আৰু ইয়াত খুব এটা ইম্পৰ্টেণ্ট নোট দিয়া আছে মনত ৰাখিবলৈ চেষ্টা কৰিবা স্বদেশী আন্দোলনৰ ফলস্বৰূপে মুঠ 62খন মাধ্যমিক আৰু প্ৰায় 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল আৰু এই বিদ্যালয়সমূহে ভাৰতীয় চিন্তা চেতনাক আধাৰ কৰি এক নতুন শিক্ষাৰ এক নতুন পথ প্ৰদৰ্শন কৰিছিল তো লাষ্টৰ কনক্লুজনটো তোমালোকে এনেধৰণে 3টা লাইন লিখি দিবা মনত থাকিবনে বাৰু নেক্সট কুৱেশ্যনটো মন কৰা স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল মনত ৰাখিবা বংগ বিভাজন আন্দোলন নতুবা স্বদেশী আন্দোলনৰ সময়ছোৱাত কেনেকৈ জাতীয় শিক্ষাৰ বিকাশ হৈছিল আৰু কেনেকৈ জাতীয় শিল্পৰ বিকাশ হৈছিল এই দুটা কি পইণ্টছৰ পৰা পৰীক্ষাত কিন্তু কুৱেশ্যন অহাৰ চান্সেছ বহু বেছিয়ে আছে অলৰাইট স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ এক উল্লেখযোগ্য বিকাশ আৰম্ভ হৈছিল আন্দোলনকাৰীসকলে বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰীৰ ব্যৱহাৰৰ আহ্বান জনাইছিল স্বদেশী আন্দোলন নতুবা বংগ বিভাজন বিৰোধী আন্দোলনকাৰীসকলে বিদেশৰ যি সামগ্ৰী মানে ইংৰাজৰ দ্বাৰা নিৰ্মিত যি সামগ্ৰী সেই সামগ্ৰীসমূহ বৰ্জন কৰা মানে কি ব্যৱহাৰ কৰিবলৈ এৰি দিয়া কথা বুজি পাইছানে ত্যাগ কৰা ইয়াৰ সমান্তৰালভাৱে স্বদেশী সামগ্ৰীৰ ব্যৱহাৰৰ আহ্বান জনাইছিল ভাৰতবাসীক কৈছিল যে কি যে ব্ৰিটিছৰ দ্বাৰা তৈয়াৰ কৰা যিসমূহ সামগ্ৰী যিসমূহ সিহঁতি বনাইছে যিসমূহ সিহঁতি আনিছে সেইসমূহক ব্যৱহাৰ কৰিবলৈ বাদ দিয়া আৰু নিজৰ দেশত প্ৰস্তুত কৰা সামগ্ৰীৰ ব্যৱহাৰ আৰম্ভ কৰা আৰু ইয়াৰ ফলস্বৰূপে দেশীয় পণ্য এতিয়া পণ্য মানে কি পণ্য মানে হৈছে বস্তু ওকে দেশীয় পণ্যৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি পায় আৰু স্বদেশী শিল্প উদ্যোগৰ এক নতুন যুগৰ আৰম্ভ হয় আৰু যেতিয়া আন্দোলনকাৰীসকলে সাধাৰণ জনসাধাৰণক এইটো কথা বুজাই দিলে যে ব্ৰিটিছৰ দ্বাৰা তৈয়াৰ কৰা যিসমূহ সামগ্ৰী সেইসমূহ আমি বৰ্জন কৰিব লাগে হয়নে আৰু আমি নিজৰ দেশত প্ৰস্তুত কৰা যিসমূহ সামগ্ৰী যিবিলাক আমাৰ নিজৰ দেশত নিৰ্মাণ কৰা গৈছে প্ৰস্তুত কৰা গৈছে উৎপাদন কৰা গৈছে সেইসমূহ আমি ব্যৱহাৰ কৰিব লাগে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষৰ যি দেশীয় শিল্প উদ্যোগ সেই শিল্প উদ্যোগৰ এক নতুন যুগৰ আৰম্ভ হয় চাহিদা বৃদ্ধিৰ লগে লগে বিভিন্ন কুটিৰ শিল্পৰ লগতে কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ় লৈ উঠে সৰিয়হৰ তেল তাঁতশাল সূতাকটা কল চেনি চাবোন জুইশলা আৰু বিস্কুট আদিৰ কাৰখানা স্থাপন কৰা হয় লগতে জাতীয় বেংক স্বদেশী বীমা কোম্পানী মানে হৈছে ইঞ্চুৰেঞ্চ কোম্পানী দেই স্বদেশী বীমা কোম্পানী আদি প্ৰতিষ্ঠানত গঢ় লৈ উঠে আৰু এই সময়ত কৃষ্ণ বিহাৰী সেন আৰু যোগেশ চন্দ্ৰ চৌধুৰীৰ উদ্যোগত কলিকতাত ইণ্ডিয়ান ষ্ট'ৰ্ছ স্থাপন কৰা হয় নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায় চন্দ্ৰৰ উদ্যোগত বেংগল কেমিকেলছ গঢ়ি উঠে খুব ইম্পৰ্টেণ্ট হয় এই নোটকেইটা মানে পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যন আহিব পাৰে এতিয়া বেংগল কেমিকেলছ কোনে গঢ়ি তুলিছিলে নতুবা বংগলক্ষ্মী কটন মিল নতুবা ইণ্ডিয়ান ষ্ট'ৰ্ছ এইকেইটা কোনে স্থাপন কৰিছিলে ব্যক্তিকেইজনৰ নাম পৰীক্ষাত প্ৰায় আহি থাকে গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰ সমান্তৰালভাৱে জামছেদজী টাটাৰ উদ্যোগত টাটা লৌহ শিল্প কাৰখানাও স্থাপন হয় আৰু এই সকলোবোৰ উদ্যোগ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ ভিত্তি গঢ়ি তুলিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰে এই উদ্যোগসমূহে সেইটো সময়ত আমাৰ সেই সময়ত বুলি ক'লে ভুল হ'ব একচুৱেলি এতিয়া তোমালোকে নিশ্চয় ৰতন টাটাৰ বিষয়ে নিশ্চয় শুনিছা টাটা গাড়ী তোমালোকে নিশ্চয় দেখিছা এতিয়া এইসমূহৰ ষ্টাৰ্টিং সেই তেতিয়াই হৈছিল মানে গম পাইছানে বাৰু যেতিয়া ব্ৰিটিছসকল আমাৰ ভাৰতত আছিল আৰু যেতিয়া আন্দোলন চলি আছিল আন্দোলনৰ সময়ত আমাৰ ভাৰতবাসীয়ে ব্ৰিটিছৰ দ্বাৰা তৈয়াৰ কৰা সা সামগ্ৰীসমূহ বৰ্জন কৰিছিল আৰু স্বদেশী সা সামগ্ৰীৰ ব্যৱহাৰৰ আৰম্ভ কৰিছিল আৰু যেতিয়া চাহিদা বৃদ্ধি পাইছিল তেতিয়া বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানো ভাৰতবৰ্ষত জন্ম হৈছিল কথাটো বুজি পাইছা অ'কে ইয়াত ইংৰাজীটো দিয়া গৈছে ইংৰাজীত দিয়াসমূহ তোমালোকে নিশ্চয় যিসকল ইংলিছ মিডিয়ামৰ হয় তোমালোকে লিখিছা এইকেইটাই তোমালোকৰ পৰীক্ষাৰ বাবে চাবা খুব ইম্পৰ্টেণ্ট কি পইণ্টছকেইটা ইয়াতে ইনক্লুড কৰা গৈছে আৰু এই প্ৰশ্নকেইটা যে স্বদেশী আন্দোলনৰ 3টা ফলাফল এই ফলাফলৰ ছেকশ্যনটো তোমালোকে মনত ৰাখিবা স্বদেশী আন্দোলনৰ 3টা উদ্দেশ্য 3টা ফলাফল অ'কে স্বদেশী আন্দোলন কিয় গঢ় লৈ উঠিছিলে
তাৰ কাৰণ সেই তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কি পইণ্টসমূহ মনত ৰাখিবা তাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে এতিয়া স্বদেশী আন্দোলনৰ তিনিটা ফলাফল কি হৈছিল বাৰু স্বদেশী আন্দোলনে ভাৰতবাসীৰ মাজত নতুবা ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ যি ভাৱ জাতীয়তাবাদী যি চেতনা সেই চেতনা জগাই তুলিছিল জনসাধাৰণে বিদেশী পণ্য বৰ্জন কৰিবলৈ লৈছিল মানে বিদেশৰ যিসমূহ সামগ্ৰী সেইসমূহ বৰ্জন কৰিবলৈ লৈছিল আৰু যাৰ ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল 3 নম্বৰতে দেশত স্বদেশী শিক্ষা অৰ্থাৎ জাতীয় শিক্ষাৰ এইটো ভুল হৈ আছে চৰি তোমালোকে এনেকৈ লিখিবা যে দেশত স্বদেশী শিক্ষা অৰ্থাৎ জাতীয় শিক্ষাৰ বিকাশ সাধন হৈছিল আৰু তাৰ ফলস্বৰূপে বিভিন্ন জাতীয় বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলেজ আদিৰ গঢ় লৈ উঠিছিল এনেধৰণে তোমালোকে লিখিবা এইটো কম্পিউটাৰ ডিটিভি কৰোঁতে অলপমান ভুল হ'ল এইটো চোৱা স্বদেশী আন্দোলনৰ 4টা অৱদান আলোচনা কৰা অৱদান ফলাফল কাৰণ কি বুলি ক'লো প্ৰথমতে চাবা অৱদান তাৰ পৰা চাবা তোমালোকে ফলাফল আৰু তাৰ পৰা চাবা কাৰণ তোমালোকে যিকোনো এটা পইণ্টত মানে যিকোনো এটা ইম্পৰ্টেণ্ট কি পইণ্টছ লাইক এতিয়া আমি ইয়াত পাই আছোঁ স্বদেশী আন্দোলনৰ বিষয়ে নতুবা বংগ বিভাজন আন্দোলনৰ বিষয়ে তো এনেধৰণৰ পাঠবিলাকৰ পৰা তোমালোকৰ অৱদান কাৰণ আৰু সেই আন্দোলনটো কিয় হৈছিল তাৰ উদ্দেশ্য এই ইম্পৰ্টেণ্ট কি পইণ্টছ কেইটাৰ পৰা পৰীক্ষাত প্ৰায় কুৱেশ্যন আহে তোমালোকৰ পৰীক্ষাত মেইন যিসমূহ লং টাইপ কুৱেশ্যনছ তাৰ পৰা আহিব চ' সেইকাৰণে মনত ৰাখিবা স্বদেশী আন্দোলনৰ 4টা অৱদান 1 নম্বৰতে লিখা আছে যে গণ আন্দোলনৰ শিক্ষা তাৰ পৰা জাতীয় কংগ্ৰেছৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন এইখিনি কথা আমি আলোচনা কৰি আহিছোঁ আৰু কিতাপত তোমালোকৰ এইখিনি এজ ইট ইজ তোমালোকৰ কিতাপতেই লিখা আছে আমি কিতাপৰ পৰাই এই আনচাৰটো তুলিছোঁ গতিকে কিতাপখনত ভালদৰে চাবা আৰু আগৰ ক্লাছসমূহ ভালদৰে কৰিবা আগৰ ক্লাছসমূহত প্ৰত্যেকটো ইম্পৰ্টেণ্ট কি পইণ্টছ তোমালোকক বুজোৱা হৈছে বাকী চমুটিকাকেইটাও চাবা পৰীক্ষাত ইয়াৰ পৰাও তোমালোকৰ প্ৰশ্ন আহে ইয়াত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ এলিজাবেথক ভগিনী নিবেদিতা বুলিও কোৱা হয় তাৰপৰা নবাব সলিমুল্লাহ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ ভিতৰত যিকোনো এজনৰ বিষয়ে তোমালোকে ভালদৰে মনত ৰাখিব চেষ্টা কৰিবা গোটেইকেইজনে ইম্পৰ্টেণ্ট হয় কিন্তু মোক যদি সোধা যে দাদা আপোনাৰ মতে কোনটো ইম্পৰ্টেণ্ট তেনেহ'লে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে চাব পাৰা এইটো ইম্পৰ্টেণ্ট হয় থেংক ইউ ছ' মাছ তোমালোকে আই থিংক কথাখিনি বুজি পালা আৰু পৰাপক্ষত যিমান পাৰা সিমান লেচনটো এক্সপ্লেনেশ্যনৰ ক্লাছকেইটা কৰা আৰু ঘৰত নিজে প্ৰেক্টিছ কৰা ঘৰত প্ৰেক্টিছ কৰিলেহে তোমালোকে ভালদৰে পাৰিবা আদাৰৱাইজ তোমালোকে মুখস্থ কৰি পৰীক্ষা দিম বুলি যদি ভাবি থাকা তেনেহ'লে এইটো পচিবল তোমালোকৰ নহ'বগৈ ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ কিবা যদি বুজি নোপোৱাকৈ থাকিলে হোৱাটছএপত সুধিব পাৰা আমি তোমালোকক নিশ্চয় সহায় আগবঢ়াম থেংক ইউ